চৰ্চাত হোমষ্টে অৰ্থাৎ ঘৰৰ নিচিনা পৰিৱেশত নিজে ৰান্ধি বাঢ়ি খাব পৰাকৈ যি হোটেলৰ ব্যৱস্থা আছে তাক হোমষ্টে বুলি কোৱা হয়। গুৱাহাটীৰ হোমষ্টে তেনেই সাধাৰণ বস্তু। আজিকালি প্ৰায় পৰিয়ালবিলাক গুৱাহাটীত ফুৰিবলৈ গ'লে হোমষ্টেৰ ব্যৱস্থাটোত থাকি তেওঁলোক ভাল পায় আৰু পৰিয়ালৰ ক্ষেত্ৰত যেতিয়া তেনেকৈ যোৱা হয় একেলগে থাকি মেলি ৰান্ধি বাঢ়ি এসাঁজ খাই ফুৰিবলৈ যোৱাটো এটা বিশেষ ধৰণৰ ষ্টাইলত পৰিণত হৈছে। আমি নিজেও মাজে সময়ে হোমষ্টে ব্যৱহাৰ কৰিছোঁ, যদিও খুব বেছিকৈ নহয়। আমি দেখা পাইছোঁ যে হোমষ্টেৰ ব্যৱস্থাটো বৰ বেয়া নহয়, কিন্তু শেহতীয়াকৈ আমি দেখা পাইছোঁ এই হোমষ্টেৰ নামত গুৱাহাটীত যিবিলাক ঘটনা ঘটি আছে এই ঘটনাবিলাকে সমগ্ৰ অসমখনকে বদনামী কৰি পেলাইছে। কালি পৰহি এটা বিশেষ ঘটনা ঘটি গৈছে, আপোনালোকে জানে, মই নাম নকওঁ। নুমলীগড় অঞ্চলৰ এগৰাকী ছাত্ৰী গুৱাহাটীত যি আইনৰ প্ৰেক্টিছ কৰি আছিল, সেই ছাত্ৰীগৰাকী বন্ধু বান্ধৱৰ সৈতে একেলগে হোমষ্টেত কটাই তেওঁলোকে মাজৰাতি শ্বিলঙলৈ অৰ্থাৎ আমাৰ চুবুৰীয়া মেঘালয় ৰাজ্যৰ সূৰ্যোদয় চাবৰ কাৰণে সেই অঞ্চললৈ তেওঁলোক ৰাওনা হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ মেঘালয় ৰাজ্যৰ ৰিভৈ জিলাত তেওঁলোকৰ গাড়ীখন দুৰ্ঘটনাত পতিত হয় আৰু দুৰ্ঘটনাত পতিত হোৱাৰ ফলত তাতে এগৰাকী ছাত্ৰীৰ মৃত্যু হয়। ছাত্ৰীগৰাকীৰ পিতৃ এজন শিক্ষক আৰু আমি খবৰ পোৱা মতে তেখেত সেই অঞ্চলৰ অৰ্থাৎ নুমলীগড় অঞ্চলৰ এজন আগৰণুৱা ব্যক্তি। তেখেতে কুইজ মাষ্টাৰ হিচাপে কাম কৰে। তেখেত এজন ভাল শিক্ষক আৰু সেই অঞ্চলটোৰ তেখেত এজন গুৰি ধৰা ব্যক্তি। তেনেকুৱা এজন পিতৃৰ কন্যাৰ যেতিয়া গুৱাহাটীত গৈ মৃত্যু হৈছে, লগে লগে আমাৰ শিক্ষকসকলৰ মাজতো এটা বিশেষ চিন্তাৰ উদ্ৰেক হৈছে যে আমাৰ যিসকল শিক্ষকে আমি ছাত্ৰ ছাত্ৰীসকলক ভাল হ'বৰ কাৰণে সদায় পৰামৰ্শ দি থাকোঁ, আমাৰ সন্তানেও গৈ গুৱাহাটীত হোমষ্টেত থাকি একেলগে বন্ধু বান্ধৱ, য'ত আমাৰ সমাজখনত অসমীয়া সমাজখনত পুৰুষ নাৰী, বিশেষকৈ অবিবাহিত পুৰুষ নাৰী ৰাতি একেটা ঘৰতে থাকি IPL মেটচ উপভোগ কৰা, কোনো অভিভাৱকৰ উপস্থিতি নোহোৱাকৈ এইবিলাক আমাৰ সমাজখনে মানি ল'বলৈ নিবিচাৰে। যদিও আমি আধুনিক যুগৰ মানুহ, কিন্তু কিছুমান পুৰণি দিনৰ কথা কাণ্ড আমি অমান্য কৰি চলিব নোৱাৰোঁ। অৱশ্যে তাৰ কথাটো এনেকুৱা নহয় যে এগৰাকী ছাত্ৰী, এজন ছাত্ৰ বা কেইজনমান ছাত্ৰ ছাত্ৰী মিলি কোনোবা ঠাইত তেওঁলোক বহিছে, কথা বতৰা পাতিছে, কিবা কিবি কৰিছে, সেই সম্পৰ্কে আমাৰ ক'বলগীয়া কোনো কথা নাই। সেইটো তেওঁলোকৰ ব্যক্তিগত জীৱন, যিহেতু তেওঁলোক মেচিয়ৰ। কিন্তু কথাটো হ'ল যে কোনো তেজৰ সম্পৰ্ক নথকা, কোনো নিজৰ ঘৰৰ নোহোৱা এজন ল'ৰাই যেতিয়া এজনী ছোৱালীক এটা চকলেটো দিয়ে, সেই চকলেটটো দিয়াৰ পিছত তাৰ অংকটো কিমান দূৰলৈকে থাকিব পাৰে, সেই কথাটো আমাৰ ছাত্ৰীসকলে একেবাৰে ভাবি নাচায়। শ্ৰেণীকোঠাত যেতিয়া আমি ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাওঁ, যেতিয়া আমি পাঠৰ আদান প্ৰদান কৰোঁ, মাজে সময়ে আমি ঠাৰে ইচাৰে ছাত্ৰ ছাত্ৰীসকলক সদায় নৈতিকতাৰ শিক্ষাৰ কথা আমি কৈ থাকোঁ যে কেনেকৈ তেওঁলোকে সৎ জীৱন যাপন কৰিব লাগে, কেনেকৈ তেওঁলোকে নৈতিকতা মানি চলিব লাগে, কেনেকুৱা ঠাইলৈ যাব লাগে, ক'লৈ যাব নালাগে, এনেকুৱা কথাবিলাক আমি প্ৰায় কৈ থাকোঁ। নিশ্চয় সেই অঞ্চলৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও সেই মৃত্যু হোৱা ছাত্ৰীগৰাকীক সেই কথা শিকাইছিল। নিশ্চয় সেই যিকেইজন ছাত্ৰ বা ল'ৰা ছোৱালী গৈছিল তেওঁলোকক সকলোকে নিশ্চয় শিক্ষক শিক্ষয়িত্ৰীসকলে সেই ভাল কথাবোৰ শিকাইছিল। কিন্তু তেওঁলোক নিশ্চয় সেইবিলাক কথাৰ প্ৰতি আওকণীয়া আছিল। আৰু বিশেষকৈ এজন শিক্ষকৰ কন্যাই গৈ যেতিয়া গুৱাহাটীত বন্ধু বান্ধৱৰ সৈতে তেনেকৈ হোমষ্টেত থাকি IPLৰ মেটচ চাই আকৌ ৰাতি মাজনিশা তেওঁলোক ক'ৰবাত সূৰ্যোদয় চাবলৈ গৈছে, এই কথাবোৰ একেবাৰে হজম নোহোৱা কথা। মই ইতিমধ্যে আপোনালোকক আগতেও কৈছোঁ। এতিয়া কথা হ'ল যে এই হোমষ্টেবিলাক, যি হোমষ্টেৰ পৰা এই গোটেই যাত্ৰাটো আৰম্ভ হৈছিল, এই হোমষ্টেবিলাকৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ অকণমান কম নেকি? গুৱাহাটীত যেতিয়া আমি হোটেলত থাকিবলৈ যাওঁ, আমাৰ সম্পূৰ্ণ পৰিচয় পত্ৰ লোৱা হয়, আমাৰ ফটোগ্ৰাফ লোৱা হয়, পৰিয়াল লৈ গ'লে সমগ্ৰ পৰিয়ালৰ লোৱা হয়। আৰু তেখেতসকলে জনোৱা অনুসৰি, তেখেতসকলে কোৱা অনুসৰি সদায় গুৱাহাটীৰ পুলিচ যি প্ৰশাসন বিভাগ আছে, পুলিচ প্ৰশাসনে সেই তথ্যবিলাক বিচাৰে হোটেলৰ পৰা। সেই তথ্যবিলাক দিয়াটো, যোগান ধৰাটো পুলিচক বাধ্যতামূলক হৈ পৰে। আৰু এই সতৰ্কতাখিনি খুবেই ভাল, যাৰ কাৰণে হয়তো গুৱাহাটীত ক্ৰাইম ৰেটটো আৰু বেছি হ'লহেঁতেন, বৰ্তমানলৈকে নিয়ন্ত্ৰণত আছে বুলি ক'ব পাৰি। এতিয়া আমাৰ যিগৰাকী ছাত্ৰীয়ে সেই বাহিৰত ফুৰিবলৈ গৈছিল, তেওঁৰ বন্ধু বান্ধৱসকল গৈছিল, তেওঁলোকৰ ভিডিঅ'ৰ পৰা আমি বহুত কিবা কিবি দেখা পাইছোঁ। দেখাৰ লগে লগে আমাৰ মনত সংশয়ৰ সৃষ্টি হৈছে, যিহেতু এজন শিক্ষক হোৱাৰ উপৰিও মই কাৰোবাৰ পিতৃ হয়, মই কাৰোবাৰ ককায়েক হয়, মই কাৰোবাৰ ভায়েক হয়, যে আমাৰ বাই ভনীবিলাক, আমাৰ সন্তানবিলাক, আমাৰ ছাত্ৰ ছাত্ৰীবিলাক গুৱাহাটীত বৰ সুৰক্ষিত নহয় নেকি? আচলতে সকলো সুৰক্ষিতই হয়। সেই গোটেই কথাবিলাক নিজৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ নুমলীগড় অঞ্চলৰ যিগৰাকী ছাত্ৰী তালৈ গৈছিল, গুৱাহাটীত আইনৰ প্ৰেক্টিছ কৰিছিল আৰু মৃত্যু হৈছে, তেওঁ মাকলৈ কিছু সময়ৰ আগত ফোন কৰিছিল 10-10:30 বজাত, যে মাকক কৈছিল যে মা, মই ভাত পানী খাইছোঁ, এতিয়া মই শুই যাম। কিন্তু দৰাচলতে তেওঁ শুই যোৱা নাছিলে। এই কথাটোৰ কাৰণে নামনি অঞ্চলৰ বহু লোকে
এতিয়া আমি সামাজিক মাধ্যমত লিখা দেখা পাইছোঁ যে উজনি অসমৰ ফালৰ পৰা যোৱা বা অসমৰ দূৰ প্ৰান্তৰ পৰা যোৱা ছাত্ৰীসকলে গুৱাহাটীত উশৃংখল জীৱন যাপন কৰিবলৈ একেবাৰে ভয় নকৰে, যিহেতু তেওঁলোক 400-500 কিলোমিটাৰ দূৰত গৈ গুৱাহাটীত অধ্যয়নৰত হৈ থাকে বা কিবা কিবি কাম বন কৰি থাকে। আৰু নামনি অসমৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত সেইটো এটা আনকমন ঘটনা বুলি তেওঁলোকে ক'বলৈ বিচাৰে, কাৰণ নামনি অসমৰ মানুহৰ গুৱাহাটীলৈ খুব সঘন যাতায়াত হৈ থাকে, যিহেতু দূৰত্বৰ ক্ষেত্ৰত যিটো ভৌগোলিক দূৰত্ব গুৱাহাটী চহৰলৈ বা গুৱাহাটী মহানগৰলৈ তেওঁলোকৰ কম। এতিয়া কথা হ'ল যে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃৰ এয়া দায়িত্ব, যদি তেওঁলোকৰ সন্তান বাহিৰত আছে, প্ৰতি মুহূৰ্ততে তেওঁলোকে কি কৰিছে, ক'লৈ গৈছে, কি কৰিছে, ক'ত খাইছে, ক'ত থাকিছে, কেনেকুৱা ধৰণৰ ফ্ৰেণ্ডশ্বিপ তেওঁলোকে গঢ়ি তুলিছে, এই সম্পৰ্কে তেওঁলোকে অন্ততঃ 100% নহ'লেও কেইটামান শতাংশ যদি তেওঁলোকে খবৰ খাতি ৰাখে, তেতিয়াহ'লে পিতৃ মাতৃৰ ওচৰত সম্পূৰ্ণ তথ্য থাকি যাব। আমি কেতিয়াও নিবিচাৰোঁ আমাৰ সমাজৰ আটাইতকৈ শক্তিশালী অংগ আমাৰ মহিলাসকল, আমাৰ ছোৱালীবিলাক, তেওঁলোক বিপদত পৰাটো আমি কেতিয়াও নিবিচাৰোঁ। কাৰোবাৰ প্ৰাণহানি হোৱাটোতো আমি কেতিয়াও কস্মিন কালেও কল্পনা কৰিব নোৱাৰোঁ। সকলোলৈকে মই অনুৰোধ জনালোঁ যাতে আপোনালোকৰ সন্তানবিলাক যদি বাহিৰত আছে, গুৱাহাটীতেই হওক বা শিলচৰতেই হওক বা আন কোনোবা জেগাতেই হওক, তেওঁলোকৰ কাৰ্যকলাপবিলাক আপোনালোকে চকুত ৰাখিব। সৰুৰ পৰাই তেওঁলোকক নৈতিকতাৰ শিক্ষা দিয়া উচিত। সন্ধিয়া 6টা বজাৰ আগতেই যে আহি ঘৰ সোমাবহি লাগে, সন্ধিয়া 6টা বজাৰ সময়ত বহি যে একেলগে প্ৰাৰ্থনা কৰিব লাগে, এই নীতি নিয়মবিলাক আপোনালোকে অন্ততঃ শিশুবিলাকক বা শিশু হৈ থকাৰ অৱস্থাতে ছাত্ৰ ছাত্ৰীসকলক শিকাবলৈ আৰম্ভ কৰক। অন্যথা এনেকুৱা ঘটনা ঘটিয়ে থাকিব। এনেকৈ আমাৰ ছোৱালীবিলাক গুৱাহাটীলৈ যাব, গুৱাহাটীত বন্ধুত্ব তেওঁলোকে গঢ়ি তুলিব, সেই বন্ধুত্বৰ খাতিৰত তেওঁলোক বাহিৰলৈ যাব, গৈ তেওঁলোকৰ দুৰ্ঘটনা হ'ব, মৃত্যু হ'ব, বা সেই দুৰ্ঘটনাই নে সেইটো কি এতিয়ালৈকে নিশ্চিত হোৱা নাই। তেওঁলোকৰ ভাষ্য পুলিচে পৰীক্ষা কৰিছে। ইতিমধ্যে আমি গম পাইছোঁ যে যিকেইজন ছাত্ৰ বা যিকেইজন ল'ৰা সেই ছোৱালীকেইগৰাকীৰ লগত আছিল, গাড়ীত এক্সিডেণ্ট হৈছিল, তেওঁলোকে এক্সিডেণ্টৰ পিছত আত্মগোপন কৰিছিল। সাধাৰণতে দুৰ্ঘটনাই কেতিয়াও দুৰ্ঘটনাৰ পিছত মানুহ আত্মগোপন কৰিবলগীয়া বৰ বিশেষ কথা নাথাকে। হয়তো যদি মাৰপিট হয় বা তেনেকুৱা হয়, স্থানীয় লোকে আক্ৰমণ কৰে, সেইটো কথা এটা বেলেগ কথা। তেওঁলোকে আত্মগোপন কৰাৰ কোনো কথাই নাছিল। এইমাত্ৰ এটা খবৰ পালোঁ যে সেই 4জন ল'ৰাই আহি পেলাই ৰিভই জিলাৰ যি নংপো আৰক্ষী থানা আছে তাত আহি তেওঁলোকে আত্মসমৰ্পণ কৰিছে। তেওঁলোকৰ ওপৰত বিচাৰ খোচাৰ কৰা হ'ব। আমি খবৰ পোৱা মতে তাৰে এজন ল'ৰা হ'ল এজন ৰাজনৈতিক ব্যক্তিৰ সন্তান। আমি সেইটো বিশেষভাৱে আলোকপাত কৰিব বিচৰা নাই। যিকোনো ধৰণৰ এজন ল'ৰা হ'ব পাৰে, তেওঁ ৰাজনীতিবিদৰ ল'ৰা হ'ব পাৰে, তেওঁ কোনোবা শিক্ষকৰ ল'ৰা হ'ব পাৰে, সেইটো এটা বেলেগ কথা। কিন্তু তেওঁলোকে সেই ৰাতি ছোৱালীকেইজনীৰ লগত IPL চাই আকৌ মাজৰাতি গুৱাহাটীৰ ফাললৈ ৰাওনা হোৱা, এই কথাবিলাক বৰ কিন্তু আমাৰ সমাজখনৰ কাৰণে শুভ ইংগিত নহয়। গতিকে পিতৃ মাতৃসকলৰ প্ৰতি এয়া আমাৰ অনুৰোধ, সন্তানক অন্ততঃ সৰুকালৰ পৰাই নৈতিকতাৰ শিক্ষা দিয়ক। দ্বিতীয় কথা হ'ল যে গুৱাহাটীত যি অবৈধভাৱে কাঠফুলাৰ দৰে গঢ়ি উঠিছে এই হোমষ্টেবিলাকৰ ওপৰত পুলিচে কঠোৰভাৱে নিয়ন্ত্ৰণ ৰাখক, যাতে কোনো হোমষ্টেত কোনো ধৰণৰ ইল্লিগেল কাম কাজ হ'ব নোৱাৰে, কোনো হোমষ্টেত যাতে অবিবাহিত পুৰুষ মহিলা একেলগে থাকিব নোৱাৰে, তেওঁলোকে IPLই চাওক বা তেওঁলোকে সাধু কথাই শুনক বা কীৰ্তন পাঠেই কৰক, এইবিলাক যাতে কৰিব নোৱাৰে, আপোনালোকে চকু দিয়া উচিত। আৰু এটা কথা মই বিশেষভাৱে সকলোকে অনুৰোধ কৰোঁ, নামনি অসমৰ ফালৰ বহু লোকে সামাজিক মাধ্যমত লিখিছে যে আমাৰ উজনি অসমৰ ফালৰ ছাত্ৰীসকলে গৈ গুৱাহাটীত বেপৰোৱা জীৱন যাপন কৰে। যদি তেওঁলোকে তেনেকুৱা কিবা দেখিছে, সেই সম্পৰ্কে মোৰ বৰ ক'বলগীয়া কথা নাই। কিন্তু যিহেতু গুৱাহাটীলৈ আমাৰ খুবেই কম যোৱা হয়, তেওঁলোককো আমি অনুৰোধ জনাম যে আপোনালোকেও এই কথাবিলাকক মাত মাতক, আপোনালোকেও অলপমান নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। যেতিয়াই যি মুহূৰ্ততে আপোনালোকে অনৈতিক কাৰ্যকলাপ দেখা পায় বা যেতিয়াই যি মুহূৰ্ততে আপোনালোকে দেখা পায় যে কিবা এটা ইল্লিগেল হৈ আছে, লগে লগে আপোনালোকে পিতৃৰ দৰে, আপোনালোকে মাতৃৰ দৰে, আপোনালোকে ভাতৃৰ দৰে, আপোনালোকে বন্ধুৰ দৰে নিয়ন্ত্ৰণ কৰাৰ বাবে আপোনালোকে চেষ্টা কৰক। পুলিচ প্ৰশাসন আমাৰ লগত আছে, পুলিচ প্ৰশাসনে নিশ্চয় আপোনালোকক সহায় কৰিব। সকলোকে মই শুভৰাত্ৰি জনাইছোঁ। আচলতে শুভৰাত্ৰি মানে ভিডিঅ'টো কালিলৈহে দিম, গতিকে আপোনাৰ দিনটো আজি শুভ হওক বুলি জনাইছোঁ। থেংক ইউ ভেৰি মাছ। প্লিজ ষ্টে কানেক্টেড, কিপ ৱাচিং মাই ভিডিঅ'জ এণ্ড ডোণ্ট ফৰগেট টু ফ'ল', শ্বেয়াৰ এণ্ড কমেণ্ট।